গীতি ৰামায়ণৰ ৰচক কোন? তেওঁৰ কাব্যগীতিৰ চমু পৰিচয় দি গীতি ৰামায়ণৰ বিষয়বস্তু সম্পৰ্কে আলোচনা যুগুত কৰক। প্ৰশ্নোত্তৰ: গীতি ৰামায়ণৰ ৰচক ষোড়শ শতিকাৰ প্ৰথমাৰ্ধত আৱিৰ্ভাৱ হোৱা কবি দুৰ্গাবৰ কায়স্থ। বৈষ্ণৱ যুগৰ অবৈষ্ণৱ কবি বা বৈষ্ণৱ আন্দোলনৰ প্ৰভাৱমুক্ত কবি বুলি জনাজাত এই কবিৰ ৰচিত কাব্যই তেওঁ যে একেবাৰে বৈষ্ণৱ প্ৰভাৱমুক্ত কবি আছিল তেনে ধাৰণাত ব্যাঘাত জন্মায়। তেওঁৰ দ্বাৰা ৰচিত বেউলাৰ আখ্যান শাক্ত ধৰ্মৰ সৈতে জড়িত যদিও গীতি ৰামায়ণত তেওঁ ৰামক ঈশ্বৰৰ অৱতাৰ হিচাপে অস্বীকাৰ কৰা নাই। তেওঁৰ দ্বাৰা ৰচিত দুখন পুথিৰ সন্ধানহে যিহেতু পোৱা গৈছে, সেই দুখন পুথিৰ আধাৰতে কবিগৰাকীৰ কাব্যিক প্ৰতিভা বিচাৰ কৰিবলৈ যত্ন কৰা হয়। আলোচ্য প্ৰশ্নৰ ওপৰত গুৰুত্ব প্ৰদান কৰি গীতি ৰামায়ণ ৰচনাৰাজিৰ মাজেৰে তেওঁৰ সাহিত্যিক কাব্যগীতিৰ চমু আভাস দাঙি ধৰা হ'ল। গীতি ৰামায়ণ বাল্মীকিৰ ৰামায়ণৰ আদৰ্শ ৰচিত হ'লেও বৰ্ণনীয় বিষয় আৰু পৰিৱেশৰ ৰীতিৰ ফালৰ পৰা এই ৰচনাৰাজি মাধৱ কন্দলীৰ ৰামায়ণৰ জনপ্ৰিয় সংস্কৰণ বুলি ক'ব পাৰি। বিভিন্ন ৰাগ সংগীতৰ সমাৱেশেৰে ওজাপালিৰ উপযোগীকৈ ৰচিত হোৱা বাবে দুৰ্গাবৰৰ গীতি ৰামায়ণক প্ৰাচ্যবিদ ড মহেশ্বৰ নেওগে মাধৱ কন্দলীৰ ৰামায়ণৰ ওজাপালিৰ সংস্কৰণ বুলি কৈছে। মাধৱ কন্দলীৰ পদ ৰামায়ণৰ ওপৰত প্ৰতিষ্ঠিত দুৰ্গাবৰীৰ গীতি ৰামায়ণৰ আদি আৰু অযোধ্যা কাণ্ড বাদ দি বাকী ৫টা কাণ্ডহে পোৱা যায়। সেই কাণ্ডকেইটা অৰণ্যকাণ্ড, কিষ্কিন্ধা কাণ্ড, সুন্দৰাকাণ্ড, লংকাকাণ্ড আৰু উত্তৰাকাণ্ড। ইয়াৰে কিষ্কিন্ধা, সুন্দৰা আৰু লংকাকাণ্ডৰ বিষয়বস্তু সম্পূৰ্ণৰূপে মাধৱ কন্দলীৰ পদ ৰামায়ণৰ বিষয়বস্তুৰ আধাৰত গঢ় লৈ উঠিছে। কাব্যখনৰ বিষয়বস্তু সম্পূৰ্ণৰূপে নহ'লেও বৰ্ণনাৰ ক্ষেত্ৰত মাজে মাজে জনশ্ৰুতিৰ ওপৰত নিৰ্ভৰ কৰিছে। কিষ্কিন্ধা কাণ্ডত ঋস্যমুখ গিৰিত ৰাম লক্ষ্মণৰ কাষত ব্ৰাহ্মণ ৰূপেৰে হনুমানৰ উপস্থিতি, সুগ্ৰীৱক ৰাজ্যৰ পৰা খেদি পঠিওৱাৰ বিৱৰণ, বালি আৰু সুগ্ৰীৱৰ যুদ্ধ, সুগ্ৰীৱৰ পলায়ন, বালিৰ ৰামনিদ্ৰা, বালিৰ অন্তিম বিলাপ, ৰামৰ ওপৰত তাৰাৰ অভিযোগ, ৰামৰ প্ৰতি তাৰাৰ অভিশাপ, বালিৰ মৃত্যু, বালিৰ অন্ত্যেষ্টি ক্ৰিয়া-প্ৰক্ৰিয়া আদিৰ বৰ্ণনা কৰা হৈছে। সুন্দৰাকাণ্ডত হনুমানৰ সাগৰ অতিক্ৰম, অশোকবনত হনুমানৰ উপস্থিতি, হনুমানৰ সীতা দৰ্শন, মধুবন বিনাশন আৰু লংকা নাশ, বিভীষণৰ ৰামৰ শৰণ, বিভীষণৰ অভিষেক, সাগৰ পূজা, সাগৰ দমন আদিৰ বিৱৰণ দাঙি ধৰা হৈছে। লংকাকাণ্ডত ৰাম ৰাৱণৰ যুদ্ধৰ পিছত সীতাৰ উদ্ধাৰ, ৰামৰ সীতাৰ ত্যাগৰ বাসনা প্ৰকাশ, সীতাৰ অগ্নি পৰীক্ষা, ব্ৰহ্মাৰ ৰামৰ স্তুতি, ৰামৰ সীতা পৰীক্ষাৰ উদ্দেশ্যে অযোধ্যালৈ প্ৰত্যাৱৰ্তনৰ ঘটনা বৰ্ণনা কৰা হৈছে। কবি দুৰ্গাবৰৰ গীতি ৰামায়ণৰ অৰণ্যকাণ্ডটো আটাইতকৈ মনোৰম আৰু বিস্তৃত। তেওঁ কন্দলীৰ ৰামায়ণত নথকা নানা কথা আৰু পৰিস্থিতি সংযোগ কৰিছে। সীতাৰ দ্বাৰা ফল্গু নদীৰ পাৰত দশৰথক হাতে হাতে পিণ্ডদান, ৰাম সীতাৰ পাশা খেল, দণ্ডকা অৰণ্যত সীতাৰ মায়া অযোধ্যাৰ সৃষ্টি, মায়া প্ৰজাৰ লগত ৰাম সীতাৰ চিত্ৰাৱলী চতুৰ্দশীৰ মুঠ খেল, সীতাক মণ্ডোদৰীৰ কন্যা ৰূপে বৰ্ণনা কৰা, সোণৰ হৰিণ আনি দিব বুলি ৰাম বন্ধনমুক্ত হোৱা, বনবাসৰ কষ্ট সহিব নোৱাৰি নিজে আঁতৰি যোৱা বুলি সন্দেহ কৰা, চাকৈ চতুৱাকৈ ৰামক পৰিহাৰ কৰা, সীতাই ৰাৱণ মণ্ডোদৰীক পিতৃ-মাতৃ বোলা আদি বিষয়বস্তুৰে দুৰ্গাবৰে নিজৰ কাব্যিক প্ৰতিভা দাঙি ধৰিছে। গীতি ৰামায়ণত যি ৰাগ-ৰাগিনীৰ উল্লেখ আছে সেইবোৰে তেওঁ যে এজন উচ্চ মানবিশিষ্ট সংগীতজ্ঞ আছিল সেই কথাৰ প্ৰমাণ বহন কৰি আহিছে। তেওঁ এই ৰচনাৰাজিৰ পৰাই সেই সময়ৰ অসমৰ সংগীতৰ ক্ষেত্ৰখনৰ বিষয়ে জানিব পাৰি। পুথিখনত থকা মুঠ ৫৮টা গীতৰ ভিতৰত মাত্ৰ এটা গীতৰ বাহিৰে ৫৭টা গীততে ৰাগ নিৰ্দিষ্টকৈ দিয়া আছে। পুথিখনত মুঠ ২২টা ৰাগত গীত সন্নিৱিষ্ট আছে। উল্লেখযোগ্য যে গীতি ৰামায়ণত গীতৰ ৰাগৰ লগত শংকৰী যুগৰ গীতৰ ৰাগৰ মাজত কোনো মিল নাই। গীতি ৰামায়ণৰ প্ৰসংগত মহেশ্বৰ নেওগে প্ৰাক-শংকৰী যুগৰ অসমীয়া সংগীতৰ নিদৰ্শন বুলি অভিহিত কৰিছে। ইবোৰ পাঁচালী গীতৰ অধিক কাষ চাপা বাবেই বৰ্তমানে ওজাপালিত এই গীতৰ ব্যৱহাৰ মন কৰিবলগীয়া। দুৰ্গাবৰৰ গীতি ৰামায়ণৰ পাতে পাতে কবিৰ অনুভূতিৰ কোমলতা আৰু মানসিক বিশ্লেষণ দক্ষতাৰ অনুপম পৰিচয় পোৱা যায়। কবিয়ে বিভিন্ন অৱস্থাৰ কাব্যিক নায়ক-নায়িকা, ৰাম-সীতাৰ মনৰ ভাৱ অনুভূতিক চিত্ৰকৰৰ দৰে অতি নিপুণতাৰে অংকন কৰিছে। সেয়েহে গীতি ৰামায়ণ এখন মনোৰম ৰসসিক্ত কাব্যলৈ উন্নীত হৈছে। সংস্কৃত সাহিত্যত যিদৰে ভৱভূতিয়ে কৰুণ ৰস সঞ্চাৰ কৰি খ্যাতি অৰ্জন কৰিছিল, একেদৰে অসমীয়া সাহিত্যতো কবি দুৰ্গাবৰে এই ৰস সঞ্চাৰ কৰি খ্যাতি অৰ্জন কৰিছিল আৰু এগৰাকী ৰসজ্ঞ কবি হিচাপেও পৰিচয় লাভ কৰে। সেয়েহে তেওঁ অসমৰ ভৱভূতি আখ্যা দিয়া হয়। কৰুণ ৰসৰ বাহিৰেও যুদ্ধ বিগ্ৰহৰ জৰিয়তে বীৰ ৰৌদ্ৰ আদিবোৰ ৰসৰো সুন্দৰ উপস্থাপন কাব্যত পোৱা যায়। কাহিনীক কিদৰে বাস্তৱসন্মত ৰূপ প্ৰদান কৰি পাঠক-শ্ৰোতাক আমোদ-প্ৰমোদ কৰিব লাগে সেয়া কবিৰ ভালদৰে জ্ঞাত। গীতি ৰামায়ণৰ জৰিয়তে বিষয়বস্তু, ৰস, ৰাগিনী সকলোতে কবিৰ কাব্যিকতা অনন্য ৰূপত প্ৰকাশ লাভ কৰিছে। ধন্যবাদ।